প্ৰত্যেকটো ৰিক্সে কৰিছে ৰিস্কত নাই যি কামত ৰিস্ক নাই তাত এনজয় নাই এইকাৰণেতো ছাৰ নগাঁৱৰ পৰা আপোনাৰ লগত আহি গুৱাহাটী পালোহি মোৰ বোধেৰে আছে আমাৰ এই ঠাণ্ডাবোৰ আৰু বেছিদিন নচলিব সুযোগ মানুহৰ জীৱনলৈ সদায় নাহে সুযোগ হাতলৈ আহিলে তাক ব্যৱহাৰ কৰিব লাগে মোৰ কথা কিন্তু সামান্য এজন টেক্সি ড্ৰাইভাৰৰ পৰা আজি মই কৰৰ টকা টকা ঘৰ টকা কিবা লগত একেলগে দিব টকা মানে ছাৰ মোকো কেইটামান টকা লাগিছিল মানে 50,000 টকা লাগিছিল 10,000 টকা কি কৰিবা কি কৰি মানে পাকিস্তান যাব লাগে তাৰে এখন হিচাপ ওই ব্যাংকটো দেখেছো সঁচাকৈ স্মাৰ্ট হৈছে মই ভবাই নাছিলো এনেকুৱা স্মাৰ্ট গেঙৰ লিডাৰ হয় মই বেপাৰৰ পৰা গোটেই দুনিয়াত বিখ্যাত ব্যৱসায়ৰ কেৱল তোমালোক মোৰ লগত থাকে পুলিচ মিলিটাৰী চকুৰ টোপনি হৰণ কৰিম মই সদায় নতুন নতুন কাইদাৰে ঘৰৰ খৰ্গ গাড়ীছো তহঁতেতো নাজানো এখন কচেকৰ ঘৰুৱাৰ ৰণনীতি কিমান কঠোৰ কিমান ষড়যন্ত্ৰ এক টুকুৰা হয় এক টুকুৰা আমাৰ ক্ষতিৰে ইয়াই জমৰ আমাৰ নাই কথা পাতি আছিলা ইহঁত আহিছে দেৰি হ'ল চৌদাজনে ব্ৰেকফাষ্ট কৰা নহয় কলেজৰ এডমিশ্যনৰ দিনা তোমাৰ চিৰিয়াছনেছ তুমি ৰেডি হৈছানে মইতো কেতিয়াবাই ৰেডি তোমাৰ কাৰণেহে ৰৈ আছিলো হয় নেকি মায়ে মন্দিৰ তোমাৰ এতিয়াতো ওলোৱাই নাই ভগৱানৰ পূজাৰ ওচৰতে মোৰ জীৱনটো গ'ল আৰু তুমি অলপ লোৱা মই ব্ৰেকফাষ্ট কৰি ৰেডি হৈ যাম তুমি লোৱা মানুহৰ বাৰু পূজা কৰোঁতেও ইমান সময় লাগিলে মোৰ মা জৰিয়তে অকণমানো চিৰিয়াছ ছোৱালী যদি কলেজলৈ যাব তেওঁ বাৰু গৈ মন্দিৰত থাকিব লাগে নে ভগৱানে একেবাৰে তেওঁহে ধৰিছে আজি প্ৰথম কলেজলৈ ওলাইছে নহয় ভগৱানৰ ফুল এটা ল নালাগে মোক